অসমৰ 126টা সমষ্টিৰ ভিতৰত অসম গণ পৰিষদ দলৰ কাৰণে কিন্তু এটা দুৰ্গম সমষ্টি। কৃষকৰ ঘৰে ঘৰে গৈ কৃষকক বুজাইছিলোঁ যে কৃষকৰ মূল সমস্যা কি, আপোনালোকে কি পোৱা দৰকাৰ, আপোনালোকে কি বিচাৰে। কাৰণ কেন্দ্ৰীয় উপসভাপতি জেম বৰুৱা ছাৰ, আমাৰ কেন্দ্ৰীয় উপসভাপতি সমাধান কৰিব মিঠু হাবিবুল শেখগাঁৱৰীয়াই। অসম গণ পৰিষদৰ নৱগঠিত পৰ্বতজোৰা সমষ্টিত তৃণমূল পৰ্যায়ৰ পৰা সকলো আঞ্চলিক VCDCৰ সভাপতি সম্পাদকৰ উপস্থিতিত, জিলা সমিতিৰ উপস্থিতিত, কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত আমি সাংগঠনিক সভা অনুষ্ঠিত কৰিলোঁ। এই সাংগঠনিক সভাত সতীৰ্থসকলে তেওঁলোকৰ মনৰ ভাৱ ইয়াত ব্যক্ত কৰিলে। 2026 চনত মিত্ৰজোঁটত থাকি অসম গণ পৰিষদে হাতীৰ প্ৰতীকত, হাতীৰ ছবিত এই কোকৰাঝাৰ জিলাৰ নৱগঠিত পৰ্বতজোৰা সমষ্টিত নিৰ্বাচন খেলাটো বিচাৰিছে। আমিও নেতৃত্বক অনুৰোধ জনাম, BTCৰ সকলো জনগোষ্ঠীৰ অব্যাহত থকা উন্নয়ন, সমন্বয় আৰু শান্তিৰ ধাৰা আমি যাতে অধিক গাঢ় কৰিব পাৰোঁ, সকলো জনগোষ্ঠীক যাতে আমি মৰ্যাদা দিব পাৰোঁ, এই আশা মনত লৈ আমি পৰ্বতজোৰাত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই সমষ্টিত বিশেষভাৱে আমি সংখ্যালঘুসকলৰ পৰা সমৰ্থন পাম, অন্যান্য জনগোষ্ঠীসকলৰ পৰাও, ৰাজবংশী, ৰাভা, বেংগলী, নেপালী, আমাৰ গাৰো ভাইসকলৰ পৰাও আমি সমৰ্থন পাম। কাৰণ আমি অসম গণ পৰিষদ, আমি ধৰ্মনিৰপেক্ষ দল, অসম গণ পৰিষদ আদৰ্শগতভাৱে জন্ম হোৱা এটা ৰাজনৈতিক দল। আজিৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতিয়ে শংকৰ মাধৱৰ দৰে একত্ৰিতভাৱে, যৌথভাৱে কেন্দ্ৰীয় নেতৃত্বৰ আন্তৰিক প্ৰচেষ্টাত, সাংসদসকলৰ আন্তৰিক প্ৰচেষ্টাত আজি অসম গণ পৰিষদৰ ভেটি গাঢ় কৰিব পাৰিছে, দৃঢ় কৰিব বিচাৰিছে। ৰাষ্ট্ৰীয় ৰাজনীতিসমূহেও বুজি উঠিছে যে আমি যদি অসমত বেছিদিন ৰাজনীতি কৰিব লাগে, ক্ষমতাত থাকিব লাগে, আঞ্চলিক দলসমূহৰ সহায় আমাক লাগিব। মিত্ৰজোঁটত থাকি সন্মানজনক মিত্ৰতাৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। জিকিব পৰা সমষ্টি আমি পূৰ্বতকৈ অধিক বিচাৰিম আৰু নিশ্চিতভাৱে অধিক লাভ কৰিম। যেহেতু বিপিএফত মিত্ৰজোঁটত বিজেপি আছে, যদি বিপিএফে প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে আপোনালোকে কি কৰিব? নিশ্চিতভাৱে মই আপোনালোকক জনালোঁ, মিত্ৰতাৰ ধৰ্ম পালন কৰি অসম গণ পৰিষদে 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। আমি পৰ্বতজোৰা সমষ্টি অসম গণ পৰিষদে হাতীৰ ছবিত নিৰ্বাচন খেলিম। যদি বিপিএফত প্ৰাৰ্থিত্ব দিয়ে, মই বাৰে বাৰে কৈছোঁ যে মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিম, সন্মানজনক মিত্ৰতাৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। BTRত অসম গণ পৰিষদে তেখেতসকলৰ যি দায়িত্ব অধিক গাঢ় আৰু সুদৃঢ় কৰিব বিচাৰিছে। কোকৰাঝাৰ জিলাত আৰু BTCৰ 15টা সমষ্টিত আমি অসম গণ পৰিষদে পূৰ্বৰ ভেটি আমি ঘূৰাই আনিব বিচাৰিছোঁ। এই যিটো পৰ্বতজোৰা সমষ্টি, ইয়াত অধিকাংশ আহিছে বিলাচীপাৰাৰ পৰা, এসময়ত আমাৰ বিধায়ক আছিল। কিছু অংশ আহিছে কোকৰাঝাৰৰ পৰা, আমাৰ সাংগঠনিক ভেটি আছে।
আৰু কিছু অংশ আহিছে গোসাইগাঁও সমষ্টিৰ পৰা। এটা সময়ত গোসাইগাঁও সমষ্টিত আমাৰ বিধায়ক আছিল আৰু মন্ত্ৰীসভাত মন্ত্ৰিত্বৰ আসন অলংকৃত কৰি কোকৰাঝাৰক গৌৰৱ কৰি আনিছিল। আমি পৰ্বতজোৰা সমষ্টিটো আমি অসম গণ পৰিষদে আমাৰ ছবিত খেলাটো আমি এইকাৰণে বিচাৰিছোঁ যে পৰ্বতজোৰাৰ সাংগঠনিক ভেটি এতিয়াও শক্তিশালী, পূৰ্বতেও শক্তিশালী আছিল আৰু ভৱিষ্যতেও শক্তিশালী হৈ থাকিব। ৰাজাপাৰাত যি সংকল্প সমাৰোহ মানে অনুষ্ঠিত হ'ল, এইটো অহা নিৰ্বাচনৰ কাৰণে আমাৰ যোজা চলি আছে। যোজা নহয়, আমি মোটামুটি ইলেকশ্যন খেলিম আৰু আমি প্ৰাৰ্থীটো দিম আৰু জিকাটো আমাৰ সম্ভাৱনা আছে। যিটো পপুলেশ্যন পেটাৰ্ণ হয় আৰু যি ধৰণৰ মানুহে আগ্ৰহ দেখা গৈছে, সেই হিচাপে আমি ইয়াত প্ৰাৰ্থী দিলে যিটো আমাৰ সম্ভাৱনা আছে। আৰু যিখিনি কৰ্মী আছে এই কৰ্মীখিনিৰো মনোবল বহুত মানে ষ্ট্ৰং বুলি মই ভাবোঁ। প্ৰস্তুতি কেনেদৰে লৈছে ছাৰ পৰ্বতজোৰা যিটো নতুন সমষ্টি, প্ৰস্তুতি কেনেদৰে লৈছে আৰু কি অগপদানৰ আমাৰ কৰ্মী কাম কৰি আছে, আঞ্চলিকবিলাক হৈ আছে, বুথ কমিটি হৈ আছে, কিছুমান হৈছে, কিছুমান বাকী আছে আৰু অচিৰেই এইখিনি কমপ্লিট কৰা হ'ব। আৰু বুথ কমিটি আৰু যদি আঞ্চলিক কমপ্লিট হয় আৰু কাম কৰে, তেনেহ'লে প্ৰাৰ্থী নাই জিকাৰ কোনো কাৰণ নাই। এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা। আৰু মোৰ আঞ্চলিক আৰু বুথ কমিটি কাম কৰাৰ কাৰণে মই 3বাৰকৈ বিধায়ক হৈছোঁ আৰু জিকিব পাৰিছোঁ ভালকৈ। আশাবাদী কেইজন আছে পৰ্বতজোৰাত? আমাৰ এজনে, আমাৰ প্ৰাৰ্থী এজনে, কোন আছে আমাৰ প্ৰাৰ্থী কি নাম ছাৰ? সজামাল শেখ, তেওঁৰ প্ৰাৰ্থী আৰু তেওঁৰ জিকাটো নিশ্চিত। যিহেতু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, আপোনালোকে কি যদি বিজেপি যি আমি বন্ধুত্বপূৰ্ণ, সেইটো CM কৈছে বন্ধুত্বপূৰ্ণ হ'ব পাৰে, অসুবিধা একো নাই। আজি নীতি ভাল কথা। যিহেতু পৰ্বতজোৰা নতুন সমষ্টি এটা, আপোনালোকৰ ভীতি কেনেকুৱা মজবুত হৈছে? ক'লোতো আমাৰতো মোটামুটি আঞ্চলিকবিলাক প্ৰায় হৈছে, কেইখনমান আঞ্চলিক বাকী আছে আৰু বুথ কমিটি প্ৰায় হৈছে। আৰু বুথ কমিটি আঞ্চলিক যদি ভাল হয়, এক্টিভ হয়, কাম হয়, প্ৰাৰ্থী নিজিকাৰ কাৰণ নাই। কাৰণ তাৰ অভিজ্ঞতা মোৰ আছে। কাৰণ মই যেতিয়া প্ৰথমবাৰ নমিনেশ্যন পাওঁ, তেতিয়া মোৰ জিলা কমিটিয়ে অফিচ তালা মাৰি দিলে। কিন্তু মোৰ আঞ্চলিক আৰু বুথ কমিটি ভালকৈ কাম কৰাৰ কাৰণে মই এবাৰ নহয় 3বাৰকৈ MLA হৈছোঁ।